নমস্কাৰ, ওৱান এটেম্প একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম কিছুমান মষ্ট ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফীৰ MCQ, যোনবোৰ আপোনালোকৰ কম্পিটিটিভ এক্সামবোৰত সহায় কৰিব। চ' এই গোটেই ভিডিঅ'বোৰ আপোনালোকে চাব, আপোনালোকৰ সহায় হ'ব আগলৈ। ধন্যবাদ। আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাইছোঁ। Which geographical feature almost divides India into two equal halves? এইটো হৈছে অপশ্যন এ, ট্ৰপিক অফ কেঞ্চাৰ। ট্ৰপিক অফ কেঞ্চাৰ passes through 8 Indian states. এইটো মাজেদি যায়। ইকুৱেটৰটো নহয়, এইটোতো চাউথৰ ফালেদি যায়। আৰু প্ৰাইম মেৰিডিয়ানটো এইটো হৈছে গ্ৰীণউইচৰ ফালেদি যায়, যোনটো ইউনাইটেড কিংডমত আছে। আৰু আৰ্কটিক চাৰ্কেলটো এইটো নৰ্থৰ ফালেদি যায়। চ' মাজেদি যায় ট্ৰপিক অফ কেঞ্চাৰ। ছেকেণ্ডটো হৈছে ইণ্ডিয়াজ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান ইজ। ভাৰতৰ মানসমূহৰ মধ্যৰেখা কোনটো? এইটো হ'ব অপশ্যন এ, 82 ডিগ্ৰী 30 ইষ্ট। এই চিম্বলটো দেখিছে, এইটো ডিগ্ৰী মিন কৰে আৰু এই ডেছডালক মিনিট বুলি পঢ়া হয়, মিনিট। থাৰ্ডটো হ'ব এইটো, which is the southernmost point of Indian mainland. southernmost point of Indian mainland হ'ব, ইণ্ডিয়ান যিহেতু মেইনলেণ্ড বুলি সুধিছে, ইণ্ডিয়ান মেইনলেণ্ড, তো এইটো হ'ব কন্যাকুমাৰী, তামিলনাডুত আছে। যদি ইয়াত এণ্টায়াৰ ইণ্ডিয়াৰ কথা সোধা হ'লে তেতিয়াহ'লেহেঁতেন ইন্দিৰা পইণ্ট, যিটো আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আছে। ফ'ৰ্থটো হ'ব, which of the following states is not caused by the tropic of cancer? যেহেতু আমি ফাৰ্ষ্ট কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ যে 8খন ষ্টেটৰ মাজেদি যায় বুলি কৈছিলোঁ আপোনালোকক। ইয়াত হ'ব কোনখন 8খন ৰাজ্য? হ'ব গুজৰাট, ঝাৰখণ্ড, ত্ৰিপুৰা, মিজোৰাম, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৱেষ্ট বেংগল। এইকেইখনৰ মাজেদি নাযায়, ইয়াত নাযায় বুলি সুধিছে, নট বুলি সুধিছে, নট ক্ৰছ বাই দ্য ট্ৰপিক অফ কেঞ্চাৰ। এইখন হ'ব উৰিষ্যা, অপশ্যন বি। ফিফ্থটো হৈছে ইণ্ডিয়া লাইজ এণ্টায়াৰলি ইন হুইচ হেমিস্ফিয়াৰ? এইটো হ'ব অপশ্যন এ, নৰ্দাৰ্ণ এণ্ড ইষ্টাৰ্ণ হেমিস্ফিয়াৰ। এইটো হৈছে লংগিটিউডিনেল এক্সটেণ্ট অফ ইণ্ডিয়া। অ'কে, হোৱাট ইজ দ্য লংগিটিউডিনেল, চৰি হোৱাট ইজ দ্য লেটিটিউডিনেল এক্সটেণ্ট অফ ইণ্ডিয়া? লেটিটিউডিনেলটো হ'ব এইটো অপশ্যন এ, 8 ডিগ্ৰী 4 নৰ্থ পেৰেলেল লেটিটিউড, 37 ডিগ্ৰী 6 নৰ্থ পেৰেলেল লেটিটিউড। অপশ্যন এ। এইটো হৈছে হোৱাট ইজ দ্য লংগিটিউডিনেল এক্সটেণ্ট অফ ইণ্ডিয়া? এইটো হ'ব অপশ্যন এ, 68 ডিগ্ৰী 7 ইষ্ট to 37 ডিগ্ৰী 25 ইষ্ট লংগিটিউডিনেল। এইটো হৈছে এপ্ৰক্সিমেটলি হোৱাট ইজ দ্য টাইম ডিফাৰেঞ্চ বিটুইন অৰুণাচল প্ৰদেশ এণ্ড গুজৰাট ডিউ টু ইণ্ডিয়াছ লংগিটিউডিনেল এক্সটেণ্ট? অৰুণাচল প্ৰদেশ আৰু গুজৰাটৰ মাজৰ টাইম ডিফাৰেঞ্চটো সুধিছে ডিউ টু ইণ্ডিয়াছ লংগিটিউডিনেল এক্সটেণ্ট। এইটো হ'ব 2 hours, about 2 hours. 9টো হৈছে which of the following countries does not share a land boundary with India? লেণ্ড বাউণ্ডেৰী কোনে শ্বেয়াৰ নকৰে ইণ্ডিয়াৰ লগত? ভূটানে কৰে, নেপালেও কৰে, বাংলাদেশেও কৰে, নকৰে শ্ৰীলংকাই। কিয় নকৰে? শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত পাক ষ্ট্ৰেইট আৰু গল্ফ অফ মেনাৰ আছে। পাক ষ্ট্ৰেইটটো হৈছে এইটো নেৰ' স্বেল' ষ্ট্ৰিপ অফ ৱাটাৰ, এইটো নেৰ' হয়, কিন্তু গল্ফ অফ মেনাৰটো হ'ব অলপ লাৰ্জ, এইটো ইনলেণ্ড অফ ইণ্ডিয়ান অ'চেন। সিহঁতৰ মাজত এইবোৰ থাকে কাৰণে কানেক্টেড নাথাকে আৰু। Which of the following water bodies separates India from Sri Lanka?
সকলোৱে যিহেতু পাৰ্ক ষ্ট্ৰীট অপশ্যন এ। চ' আজিলৈ এই 10টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। আগৰ ভিডিঅ'বোৰত আৰু মষ্ট ইম্পৰ্টেণ্ট MCQs আপোনালোকলৈ লৈ আহিম। চ' আপোনালোকে যদি ভাল পালে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।